কিন্তু আজি যেহেতু এই ঘটনা ঘটিছে সেইকাৰণে আমি কাকিটো লংকা সংযোগী পথটো আমি বন্ধ কৰিছো আৰু যেতিয়ালৈকে ন্যায় নাপাওঁ আৰু যেতিয়ালৈকে দোষীক শাস্তি নিদিয়ে তেতিয়ালৈকে আমি এই ৰুটটো ব্লক কৰি ৰাখিম। প্ৰতিবাৰ ঈদৰ সময়তে তেওঁলোকে আমাৰ হিন্দুৰ আস্থাৰ লগত খেলে, হিন্দু আস্থাক তেওঁলোকে হানি পচায়। তেওঁলোকে জানে যে আমি গৌ মাতা বুলি কওঁ, মাতা বুলি মানুহ। তাৰপিছতে তেওঁলোকে গৌ হত্যা কৰে, তেওঁলোকে গৌ কুৰবানী দিয়ে। গৰু কুৰবানী দি পেলাই তেওঁলোকে এইবোৰ ঘটনা ঘটাই আমাৰ হিন্দু মন্দিৰত বা হিন্দু ঘৰৰ ওচৰত তেওঁলোকে গৰু মাংস পেলাই যায়। তো এইবোৰ ঘটনা কিয় ঘটি আছে? ঈদৰ সময়তে তেওঁলোকে পাৰেনে এইবোৰ ঘটনা ঘটাবলৈ? এইটো মানে কি তেওঁলোকে হিন্দুৰ লগত একত্ৰিত নহয়, হিন্দুত ভাতৃভূত নহয়। আৰু তেওঁলোকে এইবাৰ ঈদত প্ৰতিটো 195টা সংগঠন আমাৰ অসমত কেইটা আছে নাজানো, তেওঁলোকে কৈছে যে এইবাৰ আমি গৰু কুৰবানী নকৰোঁ, গৰু কুৰবানী নিদিওঁ। তাৰ পিছতো তেওঁলোকে এইবাৰ গৰু কুৰবানী দিছে। হিমন্ত মামা পৰ্যন্ত জানিছে তেওঁলোকক বা ঠিক আছে এবাৰ গৰু কুৰবানী আমি হিন্দু ধৰ্ম যিমান ল'ৰা ছোৱালী আছে সকলোৱে কৈছে নাই সিহঁতে আমাৰ লগত ভাতৃত্ববোধ হৈছে, আমাৰ লগত মিলিছে, কিন্তু নাই, তেওঁলোকে মিলা নাই। তেওঁলোকে এইবাৰ আমাৰ হিন্দু সানি পচাইছে, হিন্দু ধৰ্মৰ লগত খেলিছে। তেওঁলোকে প্ৰতি বছৰ তেওঁলোকে খেলি আছে। পূজা দিছে যোৱাবাৰ বৰপুখুৰীত এটা ঘটনা ঘটিছে, এইবাৰ আমাৰ এজাৰবাৰীত ঘটনা ঘটিছে, দুইবাৰ ঘটনা ঘটিছে। তো এইবাৰ আমি আপোনালোকৰ যোগেদি আমাৰ আইন প্ৰশাসনৰ অনুৰোধ জনাইছো, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামাকো অনুৰোধ জনাইছো, গো হত্যা সম্পূৰ্ণ বন্ধ কৰিব লাগে। গো হত্যা য'তে হয় তালৈ উচিত তদন্ত কৰিব লাগে। যোনে গো হত্যা কৰে তাক মাতৃ হত্যা বুলি তেওঁলোক গণ্য কৰিব লাগে। আৰু আমাৰ গৌ মাতাক ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিব লাগে, ৰাষ্ট্ৰীয় পশু মানিব লাগে। অসমৰ প্ৰতিবাৰ এইবোৰ ঘটনা যদি যেতিয়ালৈকে আমাৰ ৰাষ্ট্ৰীয় পশু ঘোষণা নকৰে, যেতিয়ালৈকে ৰাষ্ট্ৰীয় পশু আমাৰ গৌ মাতাক নেমানে, তেতিয়ালৈকে এই ঘটনা ঘটি থাকিব। তেওঁলোকে কেতিয়াও আমাৰ হিন্দুক নিজৰ ভাতৃত্ব বুলি নেমানিব, আমাৰ হিন্দু আস্থাৰ লগত তেওঁলোকে খেলি থাকিব। তো সেইকাৰণে মই হিমন্ত মামাক অনুৰোধ জনাইছো, বিশ্ব হিন্দু পৰিষদ বজৰং দল আৰু এজাৰবাৰী গোটেই ৰাইজ মিলি পেলাই গৌ মাতাক মাৰ আখ্যা দিব লাগে, গৌ মাতাক ৰাষ্ট্ৰীয় পশু হিচাপে গণ্য দিব লাগে, ৰাষ্ট্ৰীয় পশু হিচাপে মাতিব লাগে। তেতিয়াহে গৌ হত্যা বন্ধ হ'ব। তো একেলগে জয় শ্ৰীৰাম।